নমস্কাৰ, আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু প্ৰথমতে কৈ লওঁ, এইটো কোনো ব্লগ হিচাপে মই অনা নাই, জাষ্ট আপোনালোকক কথা এটা খবৰ এটা জনাবৰ কাৰণেহে মই ভিডিঅ'টো অন কৰিবলগীয়া হ'ল। কাৰণ এতিয়াতো আপোনালোক মোৰ একদম ইউটিউবৰ নিজৰ ফেমিলিৰ নিচিনা হয়, গতিকে সৰু সৰু সকলো কথাই আপোনালোকক জনাম। আজি কেইদিনমানৰ পৰা ইনষ্টাগ্ৰামত মেছেজ কৰি আছে ভণ্টি দুগৰাকী, কালি ৰাতি 11:30 বজাত এগৰাকী বায়ে মেছেজ কৰিছে, "পাবিতা কি হ'ল, ভিডিঅ' দিয়া নাই তুমি ইমান দিন, বিহু আজি পাৰ হৈ কিমান দিন হ'ল, বিহু ভিডিঅ' দিয়া নাই, কালি কমেণ্টটো আহিছে ইউটিউবত।" সেইকাৰণে ভাবিছোঁ ধুনীয়াকৈ ভিডিঅ' এটা কৰি সকলোকে জনাই দিওঁ কি হৈছে কি নহয়, কিমান কমেণ্ট কৰি থাকিম বা ৰিপ্লাই কৰি থাকিম, মেছেজ কৰি থাকিম। সকলো টাইমতে মেছেজ কৰিবলৈও কেতিয়াবা বিজি হৈ থাকোঁ, একদিন ব্যস্ত হৈ আছোঁ। সেইকাৰণে ভাবিছোঁ সকলোকে ধুনীয়াকৈ ভিডিঅ' এটা কৰি জনাই দিওঁ আপোনালোকক। প্ৰথম কথাটো হ'ল, মই 20 তাৰিখৰ পৰা আমি গুৱাহাটীতে আছোঁহি। আমি মই, মা, পাপা, হাজবেণ্ড, মামী আৰু দেউতা আহিছিলে। দেউতা আজি 3 দিন থাকি পেলাই তেওঁ দেউতাৰ ঘৰলৈ গ'ল। যিসকলে মোৰ ৰেগুলাৰ ভিডিঅ' চায় তেওঁলোকে গম পাব, আজি হাজবেণ্ডৰ 2 মাহমানৰ আগতে ভৰি এটা অকণমান প্ৰব্লেম হৈ আছিলে, টানি ধৰে, হিয়ামুৰি ধৰে, তলুৱাখন দিনত একো নাই, কিন্তু ৰাতি হ'লে শোৱা টাইমত ৰাতিটো মানুহ শুবই লাগিব, কিন্তু তেওঁ শুব নোৱাৰে। ৰাতি কোনোবা এটা সময়ত টানি ধৰিব, হিয়ামুৰি ধৰিব, শুব নোৱাৰা হৈ যায় ভৰিটো কোনোবা এডোখৰত, কেতিয়াবা কলা ফুলটোত কোনোবা এটা সময় ৰাতি তলুৱাখন তেনেকৈ তো আজি 2 মাহ ভালকৈ তেওঁ শোৱা নাই বুলি ক'লেও বেয়া নহয়। 2 ঘণ্টামান শুৱে, কোনোবা দিনাখন 1 ঘণ্টাহে শুৱে, কোনোবা দিনাখন 3 ঘণ্টাহে, তেনেকৈ শোৱা প্ৰব্লেম হ'লে ইফালে ভৰিটো এনেও মানুহ টোপনি ক্ষতি কৰিলে নাৰ্ভৰ প্ৰব্লেম হয়। তো সেইকাৰণে পাপাই ক'লে কি এনেকৈ চাই থাকিলে নহ'ব। যোৰহাটত 2জন ডক্টৰ দেখালোঁ যদিও নিউৰলজি ভাল ডক্টৰ নাপালোঁ যোৰহাটত। তো সেইকাৰণে পাপাই ক'লে নালাগে, এপ'ল'কে যাওঁ। পাপাই এপ'ল'তে যিহেতু চেকআপ কৰি থাকে, চিনাকিও আছে, সেইকাৰণে বোলে এপ'ল'তে ভাল ট্ৰিটমেণ্ট হ'ব, গুৱাহাটীলৈকে যামগৈ। যিদিনাখন আহি সেইদিনাখন তেওঁৰ দিনত বেছি গা বেয়া, একদম দুৰ্বল, খাবলৈ মন নোযোৱা হৈ গ'ল। তেওঁ ভিতৰে মানুহটো ডক্টৰে কৈছে ডিপ্ৰেশ্যনতে গুচি গ'ল, ইমানেই ভয়। ডক্টৰ বুলি ক'লে যিসকলে জানে তেওঁক গম পায়, ডক্টৰ বুলি ক'লে বেলেগ ভয়। আৰু ডক্টৰ বুলি ক'লে একদম আঁতৰতে নমস্কাৰ। প্ৰেছাৰ জুখিবলৈ ভয়, টেষ্ট কৰিবলৈ ভয়, ব্লাড টেষ্ট কৰিম বুলি বেজিলে ভয়, সকলোখিনি একদম বেলেগ ভয়। আৰু তো সেইটো ভিতৰে টেনশ্যন হৈ গ'ল যে মোৰ ভৰিটো কি হৈছে কি নাই হোৱা, কান্দিয়ে থাকে কেতিয়াবা। আৰু সেইটো কাৰণে খাবলৈ মন নোযোৱা হ'ল। এনেও মানুহ আমাৰ অকণমান কিবা এটা হ'লে দেখোন খাবলৈ মন নাযায়, তাতে তেওঁ ভয়টো বেছি, সেইটো খাবলৈও লাহে লাহে মন নোযোৱা হ'ল, ভাত খাবলৈ মন নকৰে, মনটো মাৰি থাকে। তো ভিতৰে টেনশ্যন, পুৰা টেনশ্যনত। তো সেইকাৰণে পাপাই ক'লে নাই, ইয়াত চাই থাকিলে নহ'ব, গুৱাহাটীলৈ লৈ যাওঁ। তো সেইকাৰণে 19 তাৰিখৰ দিনাখন ৰাতিয়ে আহিছোঁ গুৱাহাটীলৈ। মা, পাপা, মই, হাজবেণ্ড, তাৰপিছতে মামী আহিছে আৰু দেউতা আজি 3 দিনমান থাকি পেলাই দেউতা গ'লগৈ। দেউতাৰ নিজৰ কাম আছে, সেইকাৰণে নালাগে, যোৱা পাৰিম থাকিব। দেউতা থাকি দিলে বাৰু 2 দিন না 3 দিন। তাৰপিছতে আহি লগে ইয়াতে টেষ্ট কৰিলে। তাৰপিছতে কেইবাটাও কিবা কিবি কৰিলে, নাৰ্ভৰ টেষ্ট দিলে। তাৰপিছতে আৰু সেই খাবলৈ মন নোযোৱা আছিলে, লিভাৰো ধুনীয়াকৈ টেষ্ট কৰিলে, লিভাৰ টেষ্ট কৰিলে। তাৰপিছতে আল্ট্ৰাচাউণ্ড কৰিলে আৰু ECG ঢেৰ কিবা MRI আনকি কৰিবগৈলগীয়া হ'ল। MRI কৰোঁতে তেতিয়া আকৌ ধৰা পৰিলে যে ৰাজহাড়ত কঁকালৰ ওচৰত অকণমান সৰু শিৰডাল জমা তেনেকৈ ফুচি আছিলে, কিন্তু সেইটো মেডিচিনতে ভাল হৈ যাব, একো চিন্তা কৰিবলগীয়া একো নহ'লগৈ বেছি। তো মেডিচিনতে ভাল হৈ যাব বুলি ডক্টৰে ক'লে। তো সেইকাৰণে আজি 20 তাৰিখৰ পৰা ইয়াতে আছোঁ, এপ'ল' নাৰ্ছিং হোমত, এপ'ল' যিখন ইণ্টাৰনেশ্যনেল হস্পিটেল, তো তাতে আছোঁ। ইয়াতে আজি 27 তাৰিখ, আজি হয়তো ৰিলিজ দিয়াৰ কথা আছে। আৰু টেষ্ট ভালেমানখিনি টেষ্ট কৰিলেগৈ আৰু ভয়ে তেওঁ কালি কৈছে মোক বোলে একদম ডক্টৰৰ ওচৰলৈ নাযাওঁকৈ বহুতখিনি কৰিবলগীয়া হ'ল, বহুতখিনি টেষ্ট কৰিবলগীয়া হ'ল। আৰু সকলোখিনি টেষ্ট আৰু এইকেইদিন যিহেতু নাৰ্ছিং হোমতে থাকিবলগীয়া হৈছে আৰু মন চনো ভাল নহয়, সেইকাৰণে ভিডিঅ' যদি একদম কৰিবলগীয়া হোৱা নাই। আৰু আগৰ বিহু ভিডিঅ' কৰি থোৱা আছিলে, কিন্তু এতিয়া এডিট কৰা মোৰ একদম গম পাইছে, হাজবেণ্ড এইফালে তেওঁ নাৰ্ছিং হোমত আছে। তো মই ভিডিঅ' এডিট কৰি পেলাই আপোনালোকক আপলোড কৰিবলৈ আচলতে মই একদম নোৱাৰিলোঁ আৰু কৰিব। তো সেইকাৰণে বেয়াও নাপাব আপোনালোকে। আৰু ভিডিঅ' দিয়া নিদিয়াৰ কাৰণটো সেইটোকে বুলি ভাবিছোঁ, ভিডিঅ' কৰি পেলাই আপোনালোকক কৈ দিওঁ কি কথা। কালিৰ পৰা একদম ভাল, আৰু তেওঁ একদম সুস্থ। ডক্টৰে ক'লে তেওঁ একদম ভাল আৰু কালিৰ পৰা। তো সেইকাৰণে কালিৰ পৰা অকণমান মনটো ভাল লাগিছে। একদিন আমাৰ একদম গোটেইকেইটাৰ অৱস্থা একদম ভাল নহয়। ঘৰত অকল দাদা বৌহে আছে। তো দাদা বৌ সেই টেনশ্যন, সকলোৱে টেনশ্যন আৰু খবৰ লৈ আছে বাৰু, কিন্তু কালিৰ পৰা অকণমান এতিয়া ভাল আৰু এতিয়া সকলোখিনি টেষ্ট অ'কে আছে। আজি হয়তো গধূলি ৰিলিজ দিব পাৰে। এতিয়া 4:30 বাজিলে। এতিয়া আমি মই আছোঁ হোটেলত, আৰু বাবলু আহিলে পৰহি দিনাখন। তাৰ আজি সোমবাৰ, আজি বন্ধ আছিলে, কালি দেওবাৰ, কালি বন্ধ আছিলে, শনিবাৰ দিনাখন বন্ধ আছিলে, শনিবাৰ দিনা ৰাতিপুৱা পালেহি। এতিয়া সি ৰাতিকৈ আকৌ যাবগৈ, কাইলৈ যিহেতু অফিচ আছে তাৰ। আৰু আজি যদি ডিচাৰ্জ কৰে, তেতিয়া কাইলৈ পৰহিলৈ বা 2 দিনমান থাকি পেলাই চাই লওঁ ইয়াতে, যিহেতু ওচৰ নহয়, পুটুককৈ আহোঁ বুলি ক'লোঁ, সেইকাৰণে 2 দিন চাই লওঁ। ওচৰতে আছোঁ, আমাৰ এপ'ল' নাৰ্ছিং হোমৰ বেক চাইডে হোটেল এখন লৈ আছোঁ। আৰু মই যিহেতু ৰাতি হাজবেণ্ডৰ লগতে থাকোঁ, এটেণ্ডেণ্ট এজনে থাকিবলৈ দিয়ে, মই তেওঁৰ লগতে থাকোঁ। মাহঁত ৰাতি হোটেলত ইয়াতে থাকে, আৰু দিনত মোক শুবলৈ কোনোবা সময়ত গুচি যাওঁ, আৰু সেইটো সময়ত মাহঁত থাকি দিয়ে। আৰু গোটেইটো টাইমত এনি টাইম নিদিয়ে থাকিবলৈ, কোনোবা এটা সময়তহে দিয়ে।
তো সেইকাৰণে এতিয়া মই আহিলোঁ হোটেললৈ গ'লো, ভিডিঅ' এটা কৰি পেলাই ধুনীয়াকৈ আপোনালোকক জনাই দিওঁ। কথা সেইটোৱে, এতিয়া বৰ্তমান একদম মানে অ'কে আছে, সুস্থ আছে। আৰু সেইদিনাখন মই পষ্ট এটা দিছিলোঁ। আৰু মানে কি হ'ল, তাত নাৰ্ছিং হোমৰ ভিতৰত মানে ভিডিঅ' একেবাৰে এলাউ নকৰে, কিবা ইমাৰ্জেঞ্চি মানে ফটো বা কিবা কিবি হ'লে মানে দিব, নহ'লে মানে একদম ভিডিঅ' কেমেৰা তাত একদম এলাউ নকৰে। তো হোটেললৈ আহিলোঁ, সি যাবগৈ আজি গোটেই, তাৰ বেগ চেগ আছে, কিবা কিবি বস্তু দুটামানো আছে ইয়াত। সি বেলেগে আছিলে, কিন্তু তাৰ বস্তু দুটামান আছিলে আনিবলগীয়া আহিলে, তাৰপৰা গা চা ধুই পেলাই মই একেবাৰে যাম। তো সেইকাৰণে ভাবিলোঁ খোৱা বোৱা কৰিলোঁ, দিনত ধুনীয়াকৈ খোৱা বোৱা কৰিলোঁ। তেওঁ পেচেণ্টৰ মানে হাজবেণ্ডৰ খোৱা বোৱাটো বাৰু নাৰ্ছিং তাৰ পৰাই দিয়ে। তো আমি কেতিয়াবা মই কেণ্টিনতে খাই দিওঁ, তাতে কেণ্টিনতে ভাল। তাৰপিছতে নহ'লে বাহিৰতো কেতিয়াবা খাই দিওঁ। তাৰপিছত অথনি পাপাইহে ৰখি মেলি দিলে, মা মই মামী, এতিয়া বৰ্তমান মা মই মামী পাপা, তাৰপিছতে বাবলু এতিয়াতো এইটো যাবগৈ। আমিকেইটা আছোঁ বৰ্তমান। এতিয়া মই আকৌ যাম নাৰ্ছিং হোমলৈ। ৰাতি ময়ে থাকোঁ, যদি আজি হেৰি দিয়ে, ওলাব যদি পাৰোঁ তেতিয়াহ'লেতো ভাল কথা। তেওঁ মানে আমনি লাগি গৈছে, আজি এসপ্তাহ হ'ল মানে একদম বাহিৰখন দেখাই নাই, আজি কিমান দিন হ'ল। মোক কৈছে আমনি লাগি গৈছেগৈ। মোৰ লগত উপায় নাই, আৰু ডক্টৰে যেতিয়া ভাল দেখিব তেতিয়াহে তোৰ ৰিলিজ দিব। ৰিলিজ দিয়াৰ কথা কৈছে, যদি হৈ যায় আৰু ভাল কথা। তো ভিডিঅ'টো তেতিয়া কণ্টিনিউ কৰিম। এতিয়া বৰ্তমান আকৌ তাত গৈতো ভিডিঅ' কৰিবলৈ নিদিয়ে, এলাউ নকৰে। সেইকাৰণে সেইটোৱে কথা, এটা সোনকালে ওলাব, এতিয়া যাম। তো ভাবিলোঁ সেইকাৰণে ভিডিঅ'টো কৰিবলৈকে মই ৰুমলৈ আহিলোঁ, অন্তৰ কাৰণ একো নাই, নহা হ'লেও হ'লহেঁতেন। নাই দলিয়া দেই তোক মই, নাই তো লগ পাম অকণমান পিছত, ওলাই মেলি যাওঁ। ওলাই মেলি মানে এতিয়া নাৰ্ছিং হোমলৈকে তালৈকে যাম বাৰু, হস্পিটেললৈ। হেল্ল', বাই 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 গুৱাহাটী। থাকে যে আজি ইয়াতে থাকি দে, ইয়াতে থাকি দে আজি। কি তো এতিয়া আমি যাওঁ, বাবুলৈ মই। তাত গৈতো আৰু ভিডিঅ' চিডিঅ' নকৰোঁ, তথাপিতো আজি আহি যাব পাৰে। সেইকাৰণে তেওঁৰ কাপোৰ দুটামান লৈ যাওঁ, পাপাই ফোন কৰিছে কাপোৰকেইটা লৈ আহিবা, অকস্মাত ৰিচাৰ্জ দিব পাৰে নহয়। কাপোৰকেইটা লৈ লওঁ। হ'ল নে? হৈ গ'ল চাল। মই ৰুমটো দেখাবলৈ একদম অৱস্থা নাইকিয়া হৈছে, ভালকৈ দেখাম পিছত। তেতিয়াহ'লে মই আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, কাৰণ মই যাম এতিয়া হস্পিটেলত, তাতো ভিডিঅ' নকৰোঁৱেই। নেক্সট মই ভালকৈ ভ্লগ এটা কৰিম বাৰু, তেওঁ যিদিনা ওলাব নাৰ্ছিঙৰ পৰা, মানে হস্পিটেলৰ পৰা। আৰু এইখন আমি থকা হোটেলখনৰ অকণমান ফ্ৰণ্ট চাইডটো দেখাই দিছোঁ। গতিকে লগ পাম অতি সোনকালে, আৰু আশীৰ্বাদ কৰিব তেওঁ যাতে সুস্থ হৈ থাকে। গতিকে বাই বাই, লগ পাইছোঁ অতি সোনকালে।